অলপতে ফেচবুকত এটা মন্তব্য পঢ়িবলৈ পালোঁ। কমেণ্ট কৰিছে, ভেঞ্চাৰ টিচাৰ মিন্স ক্লাছ 10 ফেল মিন্স টানি টুনি পাছ। এই মন্তব্যটো কৰিছে দীপেন কুমাৰ ডেকা নামৰ এজন ব্যক্তিয়ে। তেখেত কোন মই নাজানো, তেখেতৰ প্ৰফাইলটো চাওঁতে তেখেতে লগ কৰাই আছে, গতিকে তেখেতৰ বিষয়ে মই জানিবলৈ নাপালোঁ বা জানিবলৈ বিশেষ ইচ্ছাও নাই। এতিয়া প্ৰশ্নটো হৈছে যে ভেঞ্চাৰ স্কুলৰ টিচাৰখিনি সঁচাকৈয়ে বাৰু ক্লাছ 10 ফেল নেকি বা টানি টুনি মেট্ৰিক পাছ কৰা নেকি, তেখেতে যি বুজাব বিচাৰিছে। আচলতে এই সম্পৰ্কে যদি আমি ক'বলৈ যাওঁ, ভেঞ্চাৰ স্কুলৰ টিচাৰখিনিক কেনেকৈ নিযুক্ত দিয়ে, কোনে নিযুক্তি দিয়ে, এই বিষয়বিলাক নজনা নুশুনাকৈ আচলতে মন্তব্য দিয়াটো অনুচিত। ভেঞ্চাৰ স্কুল স্থাপন বহুতে ভাবে যে এনে চখতে কৰিছে, যাৰ অন্য কোনো কাম নাই, গতিকে কেইজনমান ল'ৰাই লগ লাগি এখন স্কুল স্থাপন কৰি তাত মাষ্টৰগিৰি কৰি আছে। আচলতে এইটো ধাৰণা সোমাই দিয়া হৈছে, এইটো আচলতে প্ৰকৃত সত্য নহয়। মই ব্যক্তিগতভাৱে কেইবাখনো ভেঞ্চাৰ স্কুল জানো। আমি যেতিয়া ছাত্ৰ অৱস্থাত থাকোঁতেও ভেঞ্চাৰ স্কুলক আমি ওচৰৰ পৰা দেখিছিলোঁ বা তাৰ শিক্ষকখিনিকো আমি ব্যক্তিগতভাৱে জানো, তেখেতসকলৰ একাডেমিক কেৰিয়াৰ পৰ্যন্ত আমি ভালদৰে জানো। গতিকে নজনা নুশুনাকৈ কাৰোবাক তাচ্ছিল্য কৰাটো একেবাৰে অনুচিত কথা। এতিয়া আহোঁ যে ভেঞ্চাৰ স্কুল স্থাপন কৰে কোনে, যে সেই অঞ্চলটোত যিখিনি উচ্চ চিন্তাধাৰাৰ ব্যক্তি, তেখেতসকলে যেতিয়া প্ৰয়োজন অনুভৱ কৰে যে তাত এখন স্কুলৰ প্ৰয়োজন আছে। আমি এতিয়াৰ কথা কোৱা নাই, 90 দশকৰ কথা কৈছোঁ, যে সেই সময়ত চৰকাৰী স্কুলৰ সংখ্যা যথেষ্ট কম আছিল। গতিকে তাৰ শিক্ষাত আগ্ৰহ নোহোৱা মানুহখিনিয়ে তেতিয়া সেই অঞ্চলটোত এখন দান বৰঙণিৰে স্কুল এখন স্থাপন কৰে আৰু তাত শিক্ষক কাক নিযুক্তি দিয়ে, গাঁওখনৰ আটাইতকৈ মেধাৱী আৰু চৰিত্ৰৱান। কথাটো মনত ৰাখিব যে চিনাকি, গতিকে তেওঁ শিক্ষক হ'ব পৰা জোখাৰে যোগ্যতা আছে নে নাই, এইবিলাক চিন্তা কৰিহে তাত নিযুক্তি দিয়ে। গতিকে অকল মাৰ্কশ্বিটখন চাইও নিদিয়ে, সেইটোও মনত ৰাখিবলগীয়া কথা। তেওঁ শিক্ষক হোৱা জোখাৰে যোগ্যতা আছে নে নাই, তাৰ স্থানীয় ব্যক্তিখিনিয়ে বিবেচনা কৰি পেলাইহে তাত নিযুক্তি দিয়ে। কোনে ব্যক্তিগতভাৱে এখন স্কুল স্থাপন কৰি তাত মাষ্টৰগিৰি নকৰে, সেই কথাটো প্ৰথমেই মই কৈ থৈছোঁ, এটা সাংঘাতিক ধৰণৰ ভুল ধাৰণা। দ্বিতীয় পৰ্যায়লৈ আহোঁ যে এইবিলাক অকল যে তেখেতলোকে নিযুক্তি দিলে তেনেকুৱা নহয়। মই বিশেষকৈ হাইস্কুলৰ কথা ক'বলৈ বিচাৰিছোঁ। যেতিয়া হাইস্কুল এখনৰ বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ যেতিয়া পাৰ্মিশ্যন ৰিকগনাইজ এইবিলাকৰ কথা আহে, তেতিয়া এই শিক্ষকখিনিৰ যোগ্যতাৰ অৰ্হতাখিনি ভালদৰে পুংখানুপুংখভাৱে বিবেচনা কৰা হয়। আৰু আপোনালোকে জানি আচৰিত হ'ব যে আমি নিজে, মোৰ ব্যক্তিগত অভিজ্ঞতা থকাৰ কাৰণে ইমান দৃঢ়ভাৱে ক'ব পাৰোঁ যে যেতিয়া পাৰ্মিশ্যন বা ৰিকগনাইজৰ সময়ত আমাৰ বিশেষকৈ ছায়েন্সৰ দুজন শিক্ষকৰ, প্ৰধান শিক্ষকৰ আৰু হিন্দীৰ শিক্ষকজনৰ মূল চাৰ্টিফিকেটকেইখন, অৰ্থাৎ অৰিজিনেল চাৰ্টিফিকেটকেইখন তেখেতলোকে ৰাখি থৈ দিছিলে, তেখেতলোকে পৰীক্ষা কৰিছিলে। গতিকে এনেকুৱা এটা কঠোৰ পৰিক্ৰমাৰ মাজেদি আহিও ভেঞ্চাৰ স্কুলৰ স্বীকৃতি দিয়ে, ৰিকগনাইজ দিয়ে বা পাৰ্মিশ্যন দিয়ে। গতিকে শিক্ষক এজন কেতিয়াও মেট্ৰিক ফেল হ'ব নোৱাৰে তাত। প্ৰথম কথাটো সেইটো দীপেন কুমাৰ ডেকা ডাঙৰীয়াক মই কৈ থওঁ। আৰু টানি টুনি পাছটো সেইটো নহয়, কাৰণ টানি টুনি পাছ কৰা বা শিক্ষক হ'ব জোখাৰে যোগ্যতা নোহোৱা মানুহক তাত পৰিচালনা সমিতিয়ে তাত কেতিয়াও শিক্ষক বুলি নিযুক্তি নিদিয়ে। গতিকে এনেকুৱা ধৰণৰ কথা কৈ আপোনালোকে সন্মান কৰিব নাজানে নালাগে, কিন্তু অন্ততঃ এটলিষ্ট অসন্মান কৰিব নালাগে কোনো এজন শিক্ষকক এনেকুৱা ধৰণৰ মন্তব্যৰে। গতিকে তেখেতে এই কথাখিনি প্ৰথমে জানি লোৱাটো ভাল। তাৰপিছত মই ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰাই কওঁ যে সেই সময়ত যিখিনি আটাইতকৈ মেধাৱী আছিল সেইখিনিয়ে শিক্ষক হৈছিল। এইকাৰণে ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰিবলগীয়া হৈছিল। সেই সময়ত চাকৰি পাবলৈ কেনেকুৱা আছিলে যে দুটা কথা লাগিছিলে, হয় টকা পইচা ভেটি দিব লাগিব, নতুবা কোনোবা নেতাৰ চিনাকি হ'ব লাগিব। যাৰ এই দুটা গুণ নাথাকে তেখেতলোকে চাকৰি নাপাইছিল। এইটো একেবাৰে সঁচা কথা আছিলে। গতিকে সেনেকুৱা ধৰণৰ উপযুক্ত অৰ্হতাসম্পন্ন ব্যক্তিয়ে সেই সময়ৰ পৰা ভেঞ্চাৰ স্কুলবিলাকত কাম কৰি আছে।
গতিকে তেখেতসকল যোগ্যতা আৰু এটা কথা মই দৃঢ়তাৰে ক'ব পাৰোঁ যে এতিয়াও যদি তেখেতসকলৰ বয়স নাই কাৰণেহে, যদি বয়স থাকিলেহেঁতেন যিকোনো পৰীক্ষা ADR হওক যিয়ে নহওক যিকোনো পৰীক্ষাত তেখেতসকলে অতি সফলভাৱে উত্তীৰ্ণ হ'ব পাৰিলেহেঁতেন হয়। কিন্তু তেখেতসকলৰ ধৰ সময়ে সেই সুযোগটো নিদিলে কাৰণে তেখেতলোকে এতিয়া ভেঞ্চাৰ স্কুল অৰ্থাৎ বিনা বেতনে কাম কৰি থকা বুলি তেখেতসকলক এনেধৰণে তাচ্ছিল্য কৰাটো একেবাৰেই অনুচিত। বিশেষকৈ এই কথাখিনি মই এইকাৰণেই দৃঢ়ভাৱে ক'ব পাৰোঁ যে মই ব্যক্তিগতভাৱে আজি প্ৰায় 20 বছৰ ধৰি ভেঞ্চাৰ স্কুলবিলাকৰ শিক্ষকসকলক চিনি পাওঁ বা মই জড়িত হৈ আছোঁ। গতিকে আৰু তাৰ গোটেই পদ্ধতিবিলাক মই গম পাওঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এই ভেঞ্চাৰ স্কুলবিলাকৰ এতিয়া পৰ্যায়ক্ৰমে লাহে লাহে নোহোৱা হৈছে, কাৰণ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে। গতিকে তেখেতলোকে টকা পইচা খৰচ কৰি প্ৰাইভেট স্কুলত দিব পৰা হৈছে, বা প্ৰাইভেট স্কুল আহিবলৈনো কিমান বছৰ হ'ল আমাৰ গাঁও ভূঞত, বেছি বছৰ হোৱা নাই। তেতিয়া ভেঞ্চাৰ স্কুলবিলাকে আচলতে এইখিনি প্ৰায় 40% শিক্ষাৰ্থীক শিক্ষাদান কৰিছিল এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে। আজি জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ল বুলি, ভেঞ্চাৰ স্কুলৰ বিশেষ প্ৰয়োজন নাই বুলি সেই তেনেধৰণৰ শিক্ষকখিনিক এনেধৰণে তাচ্ছিল্য কৰাটো জানো উচিত হৈছে? গতিকে এইবিলাক কথা এনেধৰণে কোৱাটো অনুচিত। এটা মই উদাহৰণ দিব খুজিছোঁ। আমি খেতিয়ক আছিলোঁ আৰু সেই সূত্ৰে আমাৰ ধানৰ বেপাৰীৰ লগত এটা ভাল সম্পৰ্ক থাকে। ঠিক এনেকুৱা এজন ধানৰ বেপাৰীৰ পুতেক এজন, আমি তেতিয়া মই LP স্কুলত পঢ়োঁ, খুব সৰু, আমাক টিউশ্যন কৰিছিলে তেখেতে। সেইজন ৰসায়ন বিজ্ঞানত প্ৰথম শ্ৰেণী পাইছিলে BSc-ত, আৰু তেওঁ এখন ভেঞ্চাৰ স্কুলত কাম কৰি আছিলে। তেখেতে ভেঞ্চাৰ স্কুলত কাম কৰিয়েই জীৱন অতিবাহিত কৰিলে। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথাটো হ'ল যে তেখেত পিছত মানসিক সন্তুলন হেৰাই পেলালে। এইবিলাক আমি নিজে দেখা কথা। তেওঁ ইমানেই স্মাৰ্ট আছিল, ইমানেই পঢ়াত ভাল আছিল, কাৰণ আমাক টিউশ্যন কৰিছিল। গতিকে আমি কথাবিলাক খুব ভালকৈ জানো। গতিকে এনেকুৱা ধৰণৰ উচ্চ শিক্ষিত ব্যক্তিয়ে ভেঞ্চাৰ স্কুলত বাধ্যত পৰি কাম কৰি আছিলে। আৰু শেষত গৈ এইটোকে তেখেতসকলে কিন্তু সেৱা হিচাপে লৈছিলে, আৰু কোনেও কিন্তু বৰ বিশেষ এই বিষয়টোক লৈ আমনি পোৱা নাছিলে যে মই ভেঞ্চাৰ স্কুলতহে কাম কৰিলোঁ। সেইটো নহয়। কিন্তু আমি যদি সমাজেই যদি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক এনেকুৱা ধৰণে তাচ্ছিল্য কৰোঁ, তেতিয়াহ'লে তেখেতসকলৰ যিটো মৰ্যাদা, সেই মৰ্যাদা লাঘৱ নহ'বনে বাৰু? ঠিক আছে, দুই এটা হয়তো থাকিব পাৰে, সকলো বৃত্তিতে ভালো থাকে বেয়াও থাকে। গতিকে ভেঞ্চাৰ স্কুলতো হয়তো দুই এজন কম নম্বৰ পোৱা মাষ্টৰ থাকিব পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় তেখেতসকলে যেতিয়া ইমান বছৰৰ অভিজ্ঞতা হয়, মিনিমাম 20-25 বছৰৰ অভিজ্ঞতা হোৱাৰ পিছত তেখেতসকল এজন সুদক্ষ শিক্ষক হিচাপে নিশ্চয় পৰিগণিত হৈছে। আৰু এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল কেনেদৰে জীয়াই আছে আপোনালোকে জানেনে? এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে টিউশ্যন কৰে, আৰু টিউশ্যন কৰিলে পইচা দিব লগা হয়। পইচা কি ভাল শিক্ষক নহ'লে তেখেতক টিউশ্যন দিব জানো? আপোনালোকে কথাটো মনোযোগ দিবচোন। যদি তেওঁ সঁচাকৈ ভাল শিক্ষক নহয়, ঠিক আছে, ভেঞ্চাৰ স্কুলত বাৰু তেখেতৰ মাৰ্কশ্বিটখন বেয়া কাৰণেও যিকোনো উপায় পালে বুলি যদি আমি যুক্তিৰ খাতিৰত ধৰি লওঁ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ শিক্ষক যদি সঁচাকৈ শিক্ষকতাৰ গুণ নাথাকে, তেতিয়াহ'লে তেখেতে টিউশ্যন কৰি জীৱন নিৰ্বাহ কৰিব পাৰিলেহেঁতেন হয়নে? কথাটো আপোনালোকে ভাবি চাবচোন। দীপেন কুমাৰ ডেকা ডাঙৰীয়া, আপুনি খুব ভালদৰে কথাটো বিবেচনা কৰি চাব। আপোনাৰ দৃষ্টিত হয়তো ভাল শিক্ষক আপুনি দেখা নাপালে, সেইটো আপোনাৰ বৰ দুৰ্ভাগ্যৰ কথা। কিন্তু আমি বহুত শিক্ষক দেখিছোঁ, তেওঁ চৰকাৰীয়ে হওক, বেচৰকাৰীৰে হওক বা ভেঞ্চাৰৰে হওক, তেখেতসকল সঁচাই শিক্ষাগুৰু। আৰু আমি বিশেষকৈ আমি ক'ব পাৰোঁ যে গৌৰৱেৰে ক'ব পাৰোঁ যে আমি এতিয়ালৈকে লগ পোৱা প্ৰত্যেকজন শিক্ষকে একোজন সম্পূৰ্ণ ব্যক্তি, আৰু তেখেতসকলৰ প্ৰেৰণাত, তেখেতসকলৰ শিক্ষাদানতে আজি আমি যিখিনি পাৰিছোঁ সেইখিনি হৈছোঁ। গতিকে আমাৰ কাৰণে শিক্ষক সজাই উচ্চ শ্ৰেণীৰ আৰু উচ্চ বৃত্তিৰ। গতিকে আমি শিক্ষকক এনেদৰে কেতিয়াও তাচ্ছিল্য নকৰোঁ। আৰু আপুনিও, মই ভাবোঁ এই কথাটো কিবা আৱেগত কৈছিল, গতিকে চিন্তা কৰি চাব। গতিকে কাৰোবাক কেতিয়াও এনেদৰে তুচ্ছ তাচ্ছিল্য নকৰিব। গোটেই তথ্যখিনি সংগ্ৰহ কৰি ল'ব। ধন্যবাদ।